हेलो फ्रेंड्स मैं डॉक्टर विप्लवे आपनालोকক स्वागतम जनाइছো मोर चेनेলৰ আন এটি ভিডিঅলৈ আশা কৰো আপোনালোক সকলোৱে কুশলে আছে আপোনালোকে বাৰু মোৰ ভিডিঅবোৰ চাই কেনে পাইছে মোক কমেন্ট কৰি জনাব এতিয়া আইছো আজিৰ ভিডিঅটোলৈ আজিৰ ভিডিঅটোত মই এনে এবিধ খোৱা পানীয়ৰ বিষয়ে কথা পাতিম যাৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে ইয়াৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বাবে বহুলভাৱে প্ৰচলিত এই পানীয়বিধ হৈছে গ্ৰীণ টি আজিৰ ভিডিঅটোত মই গ্ৰীণ টি আৰু ইয়াৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বিষয়ে অলপ বিস্তৃতভাৱে কথা পাতিম গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব গ্ৰীণ টি বিশেষকৈ পূৰ্বৱৰ্তী শতিকাৰ পৰা চীন আৰু জাপানত বহুলভাৱে প্ৰচলিত এক প্ৰাকৃতিক পানীয় ইয়াৰ প্ৰস্তুত প্ৰণালীত কম অক্সিজেনযুক্ত চাহপাত ব্যৱহাৰ কৰা হয় যাৰ বাবে ই ৰঙা চাহতকৈ কম প্ৰক্ৰিয়াজাত আৰু অধিক পুষ্টিকৰ গ্ৰীণ টিৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে যি আজিৰ তাৰিখত বিশ্বজুৰি স্বাস্থ্য সচেতন মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছে গ্ৰীণ টিৰ কিছুমান স্বাস্থ্যগত উপকাৰিতা হ'ল এন্টিঅক্সিডেন্টৰ শক্তি গ্ৰীণ টিত প্ৰচুৰ পৰিমাণৰ এন্টিঅক্সিডেন্ট বিশেষকৈ পলিফেনল আৰু কেটেচিন থাকে এই উপাদানবোৰে শৰীৰৰ কোষৰ ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱ কমায় যি চুলিৰ ৰোগৰ প্ৰতিকাৰত সহায় কৰে ইয়াৰ ফলত শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত ৰাখিবলৈ গ্ৰীণ টি বিশেষ সহায়ক হয় 2 ওজন কমাবলৈ সহায় কৰে ওজন কমোৱাৰ প্ৰচেষ্টাত গ্ৰীণ টিৰ ভূমিকা বিশেষকৈ উল্লেখযোগ্য ইয়াত থকা সক্ৰিয় উপাদানবোৰে মেটাবলিজমৰ হাৰ বঢ়াই দিয়ে যাৰ ফলত শৰীৰৰ কেলৰি পুৰি দ্ৰুতকৈ শক্তি উৎপাদন হয় ই বিশেষকৈ পেটৰ চাৰিওফালৰ চৰ্বি কমাবলৈ সহায় কৰে 3 হৃদপিণ্ডৰ স্বাস্থ্যৰ উন্নতি কৰে গ্ৰীণ টি নিয়মিতভাৱে খোৱাৰ ফলত হৃদপিণ্ডৰ স্বাস্থ্যৰ উন্নতি হয় ইয়াত থকা পলিফেনল উপাদানে কোলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে গ্ৰীণ টি খোৱাৰ ফলত হৃদৰোগ আৰু বিভিন্ন স্নায়ুজনিত সমস্যা হোৱাৰ আশংকা কমি থাকে 4 মগজুৰ কাৰ্যক্ষমতা বঢ়ায় গ্ৰীণ টিত থকা কেফেইনে মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰি মনোযোগ আৰু স্মৰণ শক্তি বঢ়ায় যদিও ইয়াত কেফেইনৰ পৰিমাণ সাধাৰণ কফিৰ তুলনাত কম তথাপিও ই মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে ইয়াৰ লগতে এল-থিয়ানাইন নামৰ উপাদানে চতুৰ্থ মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে 5 কেন্সাৰ প্ৰতিৰোধী গুণ গৱেষণাৰ মতে গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্টে স্তন মূত্ৰাশয় আৰু পাকস্থলীৰ কেন্সাৰ হোৱাৰ আশংকা কমাবলৈ সহায়ক হ'ব পাৰে যদিও এই বিষয়ত অধিক পৰীক্ষা আৰু প্ৰমাণৰ প্ৰয়োজন তথাপিও ই কেন্সাৰৰ কোষৰ বৃদ্ধিত বাধা দিব পাৰে বুলি বহুতে বিশ্বাস কৰে 6 ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্ট আৰু অন্যান্য উপাদানে ছালৰ স্বাস্থ্যৰ সহায় কৰে ই ছালৰ প্ৰাকৃতিক উজ্জ্বলতা বজাই ৰাখে আৰু ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ছালক সুৰক্ষিত ৰাখে এন্টি এজিং গুণৰ বাবে গ্ৰীণ টিয়ে কুৰকুৰীয়া ছালৰ সমস্যা দাগ আৰু ৰিংকল হ্ৰাস কৰে শেষত এটা কথা ক'ব লাগিব যে গ্ৰীণ টিৰ ইমানবোৰ উপকাৰিতা সত্ত্বেও অধিক পৰিমাণে গ্ৰীণ টি গ্ৰহণৰ ফলত ঘুমটিৰ সমস্যা বমি বা পাচনত সমস্যা হ'ব পাৰে সেয়ে গ্ৰীণ টি সঠিক পৰিমাণে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় আজিৰ ভিডিঅটোত মই গ্ৰীণ টি আৰু ইয়াৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বিষয়ে অলপ আলোচনা কৰিলো আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পালে যদিহে ভিডিঅটো চাই ভাল পালে তেনেহলে লাইক আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅৰ সৈতে তেতিয়ালৈকে ধন্যবাদ